ডিব্ৰুগড় চহৰৰ মাজমজিয়াত এজন গৃহৰক্ষী জোৱানক থাপ্পৰ মাৰা হৈছে। তাকো কোনখিনি আৰক্ষী থানাৰ সন্মুখত পাব্লিকৰ মাজত। কি এটা ভয়ংকৰ ঘটনা। আসল কথাটো হল যে সেই আৰক্ষী বিষয়াজন যে আছিল গৃহৰক্ষী জোৱানজন তেখেতে কথা কব নোৱাৰে। আমি ঘৰুৱা ভাষাত বেঙা বুলি কওঁ, যিয়ে কথা কব নোৱাৰে আৰু সেইটো তেখেতৰ জন্মগত মুকবধিৰ ব্যক্তি বুলি যে কওঁ আমি। সেই ব্যক্তিজনক এজন টেম্পু চালকে পাব্লিকৰ সন্মুখত আৰক্ষী থানাৰ একেবাৰে সন্মুখত চৰিয়াই দিছে। হয়তো সেই ভিডিঅটো আপোনালোকে সকলোৱে পাইছে। এই যে ব্যক্তিজন আছে এই ব্যক্তিজনক মই পাৰ্চনেলি লগ পাইছিলো মই যেতিয়া ডিব্ৰুগড় গৈছিলো। আৰু এই ব্যক্তিজনে 2 বছৰ 3 বছৰ ধৰি সেই এৰিয়াত কাম কৰি আছিল। ফ্ৰীতে তেখেতে যান বাহন নিয়ন্ত্ৰণ কৰি আছিল। আৰু ফলত এজন ডাঙৰ আৰক্ষী অফিচাৰে তেখেতক লক্ষ্য কৰিলে যে কোন হয় এইজন ব্যক্তি। আৰু তেখেতৰ যেতিয়া কাম কাজখিনি পোহৰলৈ আহিলে সেই ডাঙৰ আৰক্ষী বিষয়াজনে তেখেতক আৰক্ষী জোৱান এজন গৃহৰক্ষী জোৱান হিচাপে এপইন্টমেন্ট দি দিলে। এজন বেঙা ব্যক্তি মানে মুকবধিৰ ব্যক্তি সেই ব্যক্তিজনে নিজৰ কষ্টৰ ফলত এটা চাকৰি লৈছিল। আৰু সেই চাকৰিটো আজিও তেখেতে 100% তেখেতে সততাৰে কাম কৰি আছে। সেই ডিব্ৰুগড়ৰ যিখিনি এৰিয়াত তেখেতে কাম কৰে, যিখিনি এৰিয়াত তেখেতে যান বাহন নিয়ন্ত্ৰণ কৰে, সেই জেগাখিনি অতি ক্ৰুচিয়েল জেগা। চাৰিআলি হয়, চাৰিও পিনৰ পৰা গাড়ী আহে, ইমান মেণ্টেল প্ৰেছাৰ থাকে এইখিনি জেগাত। মই যেতিয়া গৈছিলো তেতিয়া ট্ৰেফিক পুলিচসকলক মই চাইছিলো যে নীলা ৰঙৰ কাপোৰ পিন্ধি থাকে ট্ৰেফিক পুলিচ আৰু বগা আৰু মাটিয়া কালাৰৰ পেন এটা পিন্ধি এই গৃহৰক্ষী জোৱানজন থাকে। সেই ট্ৰেফিক পুলিচৰ লোকসকল কিন্তু কোনোবা এটা চাইডত যাই কিনে থিয় হৈ থাকে। আৰু এইজন যিজন গৃহৰক্ষী জোৱান তেখেতে মাজত গৈ সকলো যান বাহন নিয়ন্ত্ৰণ কৰি দিয়ে। এটা খালি হুইচেল লৈ থাকে, সেই হুইচেলটো বজাই বজাই তেখেতে যান বাহন নিয়ন্ত্ৰণ কৰে। কিমান এটা মেণ্টেল প্ৰেছাৰত থাকে। আৰু তাতে হাজাৰ হাজাৰখন টেম্পু চালকসকল যে আছে এইসকলে যান বাহনৰ যি নীতি নিয়ম সেইটো ভংগ কৰাত ডেইলি ভংগ কৰে। আৰু সেই টেম্পু চালকসকলক কোনে নিয়ন্ত্ৰণ কৰিব লগা হয়? এই ব্যক্তিজনে। আৰু বিভিন্ন সময়ত বহুতো টেম্পু চালকৰ লগত তেখেতৰ কাজিয়াৰ সৃষ্টি হয়। আৰু এইটোৱে প্ৰথম ঘটনা নহয় তেওঁৰ লগত। আগতেও এবাৰ তেখেতক কোনোবা টেম্পু চালকে মাৰিছিলে। সেই ভিডিঅ' হয়তো প্ৰকাশ পোৱা নাই, কিন্তু যোৱাকালি ভিডিঅ'টো প্ৰকাশ পালে আৰু সমাজত এটা নিউজ ওলাই পৰিলে যে গৃহৰক্ষী জোৱানক মাৰিছে এজন টেম্পু চালকে। মই এটা কথা আচৰিত হৈছো যে এই যে গৃহৰক্ষী জোৱানজন যিখিনি জেগাত কাম কৰে আচলতে আৰক্ষী থানাখনত একদম সন্মুখত। আপোনালোকে যদি ডিব্ৰুগড় গৈছে তেতিয়াহলে মন কৰিছে যিখন আৰক্ষী থানা আছে সেই থানাখনৰ লগালগি যিটো চাৰিআলি সেই চাৰিআলিটোত কাম কৰে তেখেত। আৰু সেই চাৰিআলিটোতে এনেকুৱা ধৰণৰ ঘটনা কেনেকে সংঘটিত হব পাৰে সেইটো এটা মানে ৰহস্যৰ বিষয়। এতিয়া কথাটো হল আমাৰ মানুহসকলে আচলতে কি জানে, এই আৰক্ষীৰ যান বাহন আৰক্ষীৰ নিয়ম নীতি ভংগ কৰাত নাম্বাৰ 1। সেইটো অপ্ৰিয় হলে সত্য কথা, আপুনি মই যান বাহনৰ যি নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ ভংগ কৰাত নাম্বাৰ 1। সেইটো অপ্ৰিয় হলে সত্য কথা। এতিয়া কথাটো হল যে যান বাহনৰ যিখিনি নিয়ম আছে সেই নিয়মসমূহ বনোৱা কাৰ কাৰণে হয় আৰু কিহৰ কাৰণে হয়? সেই যান বাহনৰ নিয়মসমূহ আপোনাৰ কাৰণে, মোৰ কাৰণে আৰু আমাৰ সেফটিৰ কাৰণে বনোৱা হয়, আমাৰ ভালৰ কাৰণে বনোৱা হয়। আৰু আমি কি কৰি আছো? সেইবিলাক ভংগ কৰি আছো। আৰু সেই ভংগ কৰাৰ ফলত যদি কোনোবা আৰক্ষী বিষয়া মাত মাতে আমাৰ খং উঠি যায়। সেইটো কেনেকুৱা কথা? এই বিষয়ত মই এটাই কথা কব খুজিছো, যিদিনাখন এক্সিডেন্ট হব নহয় সেইদিনাখনহে আপুনি গম পাব যে যান বাহনৰ নীতি নিয়ম কেনেকে মানি চলিব লাগে আৰু কিয় মানি চলিব লাগে। সেই এক্সিডেন্ট হোৱা ব্যক্তি এজনক আপুনি সুধি চাবচোন, যাৰ ভৰি ভাঙিছে, হাত ভাঙিছে, মূৰ ফালিছে সেই এক্সিডেন্টৰ ফলত। সেই ব্যক্তিসকলক এবাৰ সুধি চাব কিহৰ কাৰণে হৈছিল এক্সিডেন্ট। হয়তো অভাৰ স্পীড, হয়তো ইউ টাৰ্ণ লওঁতে কিবা এটা ভুল হৈছে, বিভিন্ন ধৰণৰ সমস্যা হব পাৰে। কিন্তু সেই এক্সিডেন্ট হোৱাৰ পিছতে সেই ব্যক্তিজনে ৰিয়েলাইজ কৰে যে মই এইটো ভুল কৰিছিলো। কেইদিনমান আগতে খানাপাৰাত ভয়ংকৰ এক্সিডেন্ট, হয়তো আপোনালোকে সকলোৱে দেখিছে, অভাৰ স্পীড, মদ খাই গাড়ী চলোৱা, আৰু ফলত কি হৈছিল সকলোৱে জানে। আৰু এইটোৱে নহয় যে এই এক্সিডেন্ট সমূহ যে হয় সেই এক্সিডেন্টৰ ফলত যোনে গাড়ী চলাইছে গাড়ীখনৰ ভিতৰত থকা ব্যক্তি কেইজনে ইনজিয়ৰ হৈছে, সেইটো নহয় যে পথচাৰীকো খুন্দিয়াই লৈ যায় নহয়, সেইটোৱে প্ৰব্লেম। কোনোবাই চাকৰিৰ পৰা ওলাই আহি 5টা বজাত যেতিয়া অফিচ ছুটি হয় তেতিয়া তেওঁ ঘৰলৈ যাম বুলি ওলাই আহে, বাছ ষ্টেণ্ডত ৰখি থাকে, ঘৰৰ কাৰণে অকনমান শাক পাচলি বজাৰ কৰি ৰখি থাকে টোপোলাটো লৈ, আৰু হঠাৎ আহি গল এখন গাড়ী 100-200 স্পীডত উৰাই দিলে সেই মানুহজনক। সেই মানুহজনৰ আছিল এটা পৰিয়াল, 2জনী ছোৱালী আছিল,
ৱাইফ আছিল, মাক আছিল, দেউতাক আছিল, ঘৰত ইনকাম কৰা মানুহ আছিল মাত্ৰ এজন, আৰু সেইজনকো উৰাই দিলে। এই যে আৰক্ষীৰ যে আমি নীতি নিয়মসমূহ নামানো, সেই নামানাৰ ফলত যে অকল আমাৰে লোকচান সেয়ে নহয়, এই সাধাৰণ জনসাধাৰণৰো লোকচান, এটা এটা পৰিয়াল ধ্বংস হৈ যায়। সেই কথাখিনি কেতিয়া বুজিব আমাৰ অসমৰ ৰাইজে? সেই টেম্পু চালকজনে সেই আৰক্ষী বিষয়াজনক বা গৃহৰক্ষী জোৱানজনক যি মাৰিলে, কাইলৈ যদি তেখেতৰ পৰিয়ালৰ কোনোবা এজনৰ ঘৰত, ভগৱানে নকৰক বাৰু, কোনোবা এজনৰ এই ট্ৰেফিক ৰুল ভংগ কৰাৰ ফলত কিবা এটা হৈ যায় আৰু আৰক্ষীয়ে চুপচাপ বহি থাকে, এনেকে একো নকৰে, তেতিয়া সেই ব্যক্তিজনৰ বা সেই ল'ৰাজনৰ কেনেকুৱা লাগিব? এবাৰ কল্পনা কৰি চাইছেনে? বা আপোনাৰ লগতে এনেকুৱা ঘটনা এটা হল, আপোনাৰ কেনেকুৱা লাগিব? আপুনি তেতিয়া আৰক্ষীক গালি পাৰিব যে আৰক্ষীসকলে বহি আছে, একো কাম কৰা নাই। আৰে বাবা, সেই তেখেতসকলক কাম কৰিব দিবও লাগিব ন। আপোনাক যদি ট্ৰাফিক সিগনেল ভংগ কৰাৰ বাবে আপোনাৰ ৰখাইছে, আপোনাৰ খং কৰিব লগা একো নাই, আপোনাৰ ভুল হৈছে আৰু সেই ভুলৰ ফাইন আপুনি ভৰিব লাগিব, তাত খং কৰি একো লাভ নাই নহয়। এই আৰক্ষী লোকসকলৰ কিমান এটা মেণ্টেল প্ৰেছাৰত থাকে, আপুনি পাগল হৈ যাব, মই কৈছো নহয়। আৰক্ষী বিষয়া বা গৃহৰক্ষী জোৱানজন বা কোনোবা এজন কনষ্টেবলক দেখিলে আপোনাৰ মনত কি আহে? এই টকা খাই, কিন্তু সেইটো একেবাৰে নহয়। সেই ব্যক্তিজনৰ ঘৰত পৰিয়াল আছে, সেই আৰক্ষী জোৱানজনৰ ঘৰত এটা ফেমিলি আছে, আৰু তেখেতে কাৰ কাৰণে কাম কৰিছে? আমাৰ কাৰণে, আপোনাৰ কাৰণে, মোৰ কাৰণে, সাধাৰণ জনতাৰ কাৰণে, যাতে এই লটো মেইনটেইন হৈ থাকে, যাতে এই সমাজখন তথা ছচাইটিখন সুৰক্ষিত হৈ থাকে। সেই কথাখিনি আমাৰ অসমৰ ৰাইজে কেতিয়া বুজি পাব? সমাজৰ এজন সচেতন ব্যক্তি হিচাপে মোৰ আপোনালোকক এইখিনিয়ে কব লগা আছিল। ধন্যবাদ জনাইছো আপোনালোকক। লগ পাম অন্য এটা ভিডিঅ'।